এবাৰ চাব ৰুল 2 কি কৈছে সিন্স যুক্ত কমপ্লেক্স সেন্টেন্সৰ প্ৰথম অংশটো প্ৰেজেন্ট ইনডিফিনিট টেন্স অথবা প্ৰেজেন্ট পাৰফেক্ট টেন্স হলে পিছৰ অংশটো পাষ্ট ইনডিফিনিট টেন্সত হয় ৰুল 3 কি কৈছে সিন্সৰ প্ৰথম অংশ পাষ্ট ইনডিফিনিট টেন্স হলে পিছৰ অংশ পাষ্ট পাৰফেক্ট টেন্স হয় ইয়াৰে ৰুলৰ মূল কথা হ'ল যদি হে বাক্যটোত সিন্স বা ফৰ থাকে তেতিয়াহলে সেই বাক্যটো যেতিয়া আপুনি কাৰেক্ট কৰিব কোন টেন্সত কৰিব হাই ফ্ৰেন্ড গুড মৰ্নিং আশা কৰিছো আপুনি ভালে কুশলে আছে তো আজিৰ ভিডিওটো হবলৈ গৈ আছে আমাৰ 4 নম্বৰ টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ওপৰত যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুলি কোৱাৰ লগে লগে অকল হেৰি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সই নহয় ইয়াৰে লগত তিনিটা মই আপোনাক এনেকুৱা ধৰণৰ ৰুল শিকাম মানে কাৰেক্ট টেন্স শিকাম যিকেইটা কাৰেক্ট টেন্স আপোনাৰ এক্সামৰ কাৰণে কিন্তু মোস্ট ইম্পৰ্টেন্ট আজিৰ ভিডিওটো বহুত বেছি দীঘল নহয় একেবাৰে ছুটি কৰিম যিমানখিনি পাৰো ছুটি কৰাৰ কাৰণে চেষ্টা কৰিম গতিকে আহক পলম নকৰি আৰম্ভণি কৰিছো আমাৰ মূল ভিডিওটো ই হল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুলি কোৱাৰ লগে লগে কোনবোৰ বাক্যক বা কেনে ধৰণৰ কথাক আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব পাৰো এইখিনি কথা প্ৰথমে আমি জানি ল'ব লাগিব যে যিবোৰ কাম বা কথা বহু সময় আগতে আৰম্ভ হৈছে বা বহু বছৰ আগতে আৰম্ভ হৈছে আৰু এতিয়ালৈকে সেই কামটো কিন্তু চলি আছে যদি হে তেনেকুৱা ধৰণৰ কাম বা কথা হয় তেতিয়াহলে সেই বাক্যটো সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখা হয় এই কথাটো কিন্তু আপুনি জানি ৰাখিব তো এতিয়া আহো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ গঠনটো কি আছিল স্ট্ৰাকচাৰটো কি আছিল স্ট্ৰাকচাৰটো আছিল স্ট্ৰাকচাৰ প্ৰথমতে আমাৰ লাগিব সাবজেক্ট তাৰপিছত লাগিব have বা has have oblique has তাৰপিছত এটা নতুন শব্দ লাগিব been তাৰপিছত লাগিব verb 1 তাৰে লগত লাগিব ing আৰু বাকিখিনি থাকিব object বাকিখিনি হ'ল object ই হ'ল আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন এতিয়া এনেকুৱা ধৰণৰ এটা এক্সাম্পল মই দি আছো আপোনাক সাবজেক্ট লিখিলো তাৰপিছত have বা hasৰ কোনো এটা লাগে আমি জানো যে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে কি লাগে has লাগে he has তাৰপিছত আমাৰ নতুন শব্দটো কি লাগে been এই ধৰি লওক ইয়াতে ভাৰ্ব 1 মই সাফাৰ দিলো সাফাৰ মানে ভুগি থকা সাফাৰ তাৰে লগত কি লাগিব ing suffering কিহৰ ভুগি আছে from fever from এইখিনি হল অবজেক্ট বাকিখিনি fever since Monday MONDAY since Monday he has been suffering he whole subject he whole have বা has he whole been he whole verb 1 আৰু ইয়াৰ লগত ing লাগিছে আৰু বাকিখিনি হল অবজেক্ট আশা কৰিছো এইখিনিলৈকে বুজি পাইছে ইমান দিনৰ পৰা ক্লাস কৰি আছো এইখিনি কথা অলপতে বুজি পোৱা হৈছে সো বেছি পলম নকৰি আহক আমি আমাৰ কাৰেক্ট টেন্সৰ মাজত সোমাই যাওঁ যে কাৰেক্ট টেন্স মই আজি আপোনাক তিনিটাহে শিকাম বহুত বেছি নিশিকাও গতিকে প্ৰথমটো কি আছে এতিয়া চাব আমাৰ প্ৰথম ৰুলটো হৈছে পইণ্ট অফ নিৰ্দিষ্ট সময় যদি হে কোনো এটা নিৰ্দিষ্ট সময় দিয়া আছে কিবা এটা কাম হৈছে ইতিমধ্যে কিন্তু নিৰ্দিষ্ট সময় দিয়া আছে তাৰ কাৰণে কি ব্যৱহাৰ কৰা হয় সিন্স ব্যৱহাৰ কৰা হয় যোৱা সোমবাৰৰ পৰা যোৱা মঙ্গলবাৰৰ পৰা যোৱা বছৰৰ পৰা বা যোৱা 2017 চনৰ পৰা যদি হে তেনেকৈ নিৰ্দিষ্ট সময় দিয়া থাকে নিৰ্দিষ্ট সময়ৰ ক্ষেত্ৰত হে সিন্সৰ ব্যৱহাৰ হয় আপুনি এই কথাটো জানি থৈ দিব যদি হে নিৰ্দিষ্ট সময় বুজায় পইণ্ট অফ কৰি ফাই যদি নিৰ্দিষ্ট সময় বুজায় তেতিয়াহলে কি হ'ব সিন্স হ'ব আৰু অনিৰ্দিষ্ট সময় বুলি যদি হে বুজায় অনিৰ্দিষ্ট তাৰমানে কোনো ধৰণৰ টাইম দিয়া নাই মেনশন কৰা নাই যোৱা মাহত যোৱা বছৰত যোৱা সপ্তাহত যদি হে তেনেকৈ দিয়া থাকে তেতিয়াহলে কিন্তু ফৰৰ ব্যৱহাৰ হয় এতিয়া মূল কথা হ'ল মানে যদি হে বাক্যটোত সিন্স বা ফৰ থাকে তেতিয়াহলে সেই বাক্যটো যেতিয়া আপুনি কাৰেক্ট কৰিব কোন টেন্সত কৰিব তেতিয়া আপুনি সেই বাক্যটো কাৰেক্ট কৰিবলগীয়া হলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগিব এতিয়া চাব মই দুটা এক্সাম্পল দিছো হি ইল সিন্স ফ্ৰাইডে লাষ্ট মানে তেওঁ ফ্ৰাইডেৰ পৰা বেমাৰত ভুগি আছে এতিয়া ফ্ৰাইডে বুলি কোৱাৰ লগে লগে এটা নিৰ্দিষ্ট সময় বা নিৰ্দিষ্ট এটা দিনৰ কথা কোৱা হৈছে সো ইয়াতে কি হৈছে সিন্স হৈছে তাৰ পিছত আৰু এটা বাক্য দিছো ইট ৰেইন সিন্স লাষ্ট টিউজডে বৰষুণ দি আছে যোৱা টিউজডেৰ পৰা মানে যোৱা টিউজডেৰ পৰা বৰষুণ দি আছে ইয়াতো কি হৈছে টিউজডে দিনটো একেবাৰে ধাৰ্য কৰি দিয়া হৈছে না নাই সেই কাৰণে কি হৈছে সিন্স হৈছে গতিকে ইয়াৰে দুটাৰ ক্ষেত্ৰতে কি ব্যৱহাৰ হৈছে সিন্সৰ ব্যৱহাৰ হৈছে মই এতিয়া ফৰৰ ব্যৱহাৰো দিম এতিয়া চাব
ইয়াতে মই আৰু এটা কথা আপোনাক আগতে কৈছিলো যেতিয়া মই প্ৰেজেন্ট কন্টিনিউয়াস টেন্স শিকাই আছিলো যে কিছুমান শব্দৰ ক্ষেত্ৰত কিন্তু আইএনজি ব্যৱহাৰ নহয় কিছুমান শব্দৰ ক্ষেত্ৰত আইএনজি ব্যৱহাৰ নহয় ইয়াৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা ধৰণৰে আছে ইল দিয়া আছে মই কথাটো আগতে কৈ দিছো যাতে আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নহয় যে ইল দিয়া আছে ইলৰ লগত কোনোদিনে কিন্তু ইলিং মানে বেমাৰ হৈ থকা বুজাবলৈ হলে ইলিং বুলি কোনো দিনে কিন্তু নকয় কিছুমানৰ লগত আইএনজি লগ নালাগে সেইকাৰণে সেই মই যদি কন্টিনিউয়াস টেন্সৰ ভিডিঅটো দেখা নাই তেতিয়াহলে এই ভিডিঅটো চাই ল'ব পাৰে যে এবাৰ আহিল আমি গম পালো যে চেঞ্জটো আমাৰ কি হয় চিনাকি শব্দ হয় এতিয়া কোন টেন্সৰ চিনাকি শব্দ চেঞ্জটো যদিহে চিনাকি শব্দ কোন টেন্সৰ চিনাকি শব্দ আমি গম পালো যে ই হল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ চিনাকি শব্দ যদি এই চেঞ্জটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ চিনাকি শব্দ হয় তেতিয়াহলে এই বাক্যটো আমি যেতিয়া শুদ্ধ কৰিম মানে কাৰেক্ট কৰিম তেতিয়াহলে আমি কোন টেন্সৰ কৰিম আমি নিশ্চয় এই বাক্যটোক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সতে শুদ্ধ কৰিম এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ গঠনটো কি আছে প্ৰথমতে আমাৰ কি লাগিব সাবজেক্ট সাবজেক্টটো থাকিল তাৰ পিছত আমাৰ কি লাগে হয়তো হ্যাভ নহলে হ্যাজ হি টু হল থাৰ্ড পারসন কি নাম্বাৰ সিঙ্গুলার নাম্বাৰ কি আমাৰ কি লাগিব হ্যাজ লাগিব তাৰ পিছত এটা নতুন শব্দ কি আছিল বিন লগালো তাৰ পিছত আমাৰ মূল ভাৰ্বটো কি আছে ইল আছে ইল দিলু তাৰে লগত নিয়ম মতে কি লাগে আইএনজি লাগে কিন্তু কিছুমান শব্দৰ লগত আমি আইএনজি লগাব নোৱাৰো সো ইয়াতে আইএনজি নালাগে তাৰ পিছত বাকিখিনি যেনেকৈ আছে তেনেকৈ ঠিক আছে বুজি পাইছে এবাৰ হক পিছৰ বাক্যটোৰ ক্ষেত্ৰত It rained since last Tuesday. এই কথাটো আপুনি বুজি পাইছে যে ইয়াতে চিনাকি শব্দ আছে since থকাৰ লগতে আমি গম পালো যে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত আমি কাৰেকচন কৰিব লাগিব শুদ্ধ কৰিব লাগিব ইয়াৰ কাৰণ হ'ল চিনাকি শব্দ কি আছে since আছে গতিকে ইট বুলি কোৱাৰ লগে লগে ইটো থাৰ্ড পারসন কি নাম্বাৰ সিঙ্গুলার নাম্বাৰ আমি এবাৰ স্ট্ৰাকচাৰ মতে যাম স্ট্ৰাকচাৰত কি থাকিল ইটো যেহেতু থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰ গতিকে হ্যাভ বা হ্যাজৰ কোনো এটা হ'ব তাৰ পিছত কি লাগিব বিন দিলু তাৰ পিছত কি আছে ৰেইন আছে ৰেইন আছে তাৰে লগত কি লাগিব আইএনজি লাগিব ভাৰ্বনৰ লগত আইএনজি আৰু বাকিখিনি যেনেকৈ আছে তেনেকৈ অবজেক্ট ঠিক আছে এইখিনি কথা বুজি পাইছে তেতিয়াহলে আৰু এটা মই দিছো ফৰ থকা এটা নহয় দুটাই দিছো এতিয়া চাব এই বাক্য দুটাৰ ক্ষেত্ৰতে কি ব্যৱহাৰ হৈছে ফৰৰ ব্যৱহাৰ হৈছে দুটা বাক্যৰ ক্ষেত্ৰতে ফৰৰ ব্যৱহাৰ হৈছে এতিয়া ফৰৰ ব্যৱহাৰটো ফাৰ্স্ট মই আপোনাক বুজাই লৈছো এতিয়া হি ইল ফৰ 3 মান্থ তেওঁ 3 মাহৰ পৰা বেমাৰ ভুগি আছে 3 মাহৰ পৰা বেমাৰত ভুগি আছে এতিয়া 3 মাহ বুলি কোৱাৰ লগে লগে নিৰ্দিষ্ট সময় এটা দিছে নেকি নিৰ্দিষ্ট সময় কিন্তু দিয়া নাই পয়েন্ট অফ টাইম কিন্তু ইয়াত দিয়া নাই যে অমুক তাৰিখৰ পৰা বেমাৰ ভুগি আছে তেনেকৈ দিয়া নাই সো ইয়াতে কি ব্যৱহাৰ হৈছে ফৰ ব্যৱহাৰ হৈছে ঠিক তেনেকৈ হি সাফাৰ ফ্ৰম ফেভাৰ ফৰ দ্য লাষ্ট ইয়াৰ এইটো বাক্য সেম একেই হয় তেওঁ জ্বৰত ভুগি আছে যোৱা বছৰৰ পৰা তেওঁ জ্বৰত ভুগি আছে এতিয়া চাব যোৱা বছৰ বুলি কোৱাৰ লগে লগে কিন্তু পয়েন্ট অফ টাইম ইয়াত দিয়া নাই সো ইয়াতে কি ব্যৱহাৰ হৈছে ফৰ ব্যৱহাৰ হৈছে যদিহে যোৱা বছৰৰ অমুক মাহৰ পৰা তেওঁ জ্বৰত ভুগি আছে বুলি কৈছে কয় তেতিয়াহলে কি হ'ব চেঞ্জ হ'ব গতিকে আশা কৰিছো এই কোশ্চেনছ আৰু ফৰৰ ব্যৱহাৰটো আপুনি শিকিছে এবাৰ যদি শিকিছে তেতিয়াহলে এবাৰ আহক আমি সেন্টেন্সটো কাৰেকচন কেনেকৈ কৰিম আকৌ একবাৰ বুজাই দিছো যেহেতু আমাৰ চিনাকি শব্দ সিন্স বা ফৰ আছে যদিহে সিন্স বা ফৰ থাকে তেতিয়াহলে সেই বাক্যটো আমি কাৰেকচন কৰিবলৈ হলে কোন টেন্সত লিখিম সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ গঠনটো সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস বিন প্লাস তাৰ পিছত ভাৰ্ব 1 প্লাস তাৰে লগত আইএনজি লাগে বাট ইলৰ লগত আইএনজি নালাগে সেইকাৰণে বাকিখিনি যেনেকৈ আছে তেনেকৈ লিখিলো ই হল থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰ কাৰণে হ্যাভ বা হ্যাজৰ হ্যাজ হল তাৰ পিছত ইয়াতে কি হ'ব বিন হ'ব হি হ্যাজ বিন সাফাৰিং বাকিখিনি যেনেকৈ আছে তেনেকৈ সাফাৰিং দিলো বাকিখিনি যেনেকৈ আছে তেনেকৈ এতিয়া আশা কৰিছো এইখিনি কথা বুজি পাইছে যদি বুজি পাইছে এবাৰ ৰুল লৈ আহিছো এবাৰ চাব ৰুলটো কি কৈছে চেঞ্জ যুক্ত কমপ্লেক্স সেন্টেন্সৰ প্ৰথম অংশটো প্ৰেজেন্ট ইনডিফিনিট টেন্স অথবা প্ৰেজেন্ট পাৰফেক্ট টেন্স হলে পিছৰ অংশটো পাষ্ট ইনডিফিনিট টেন্সত হয় এতিয়া এইখিনিত কিন্তু মন কৰিবলগীয়া কথা আছে যে যদি সেই বাক্যটোত চেঞ্জটো আছে চেঞ্জ থকাৰ লগতে এটা অংশ হয়তো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে মন কৰিব কথাটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে নহলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে যদিহে হয়তো প্ৰেজেন্ট ইনডিফিনিট নহলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত যদি এটা অংশ আছে তেন্তে আনটো অংশ পাষ্ট ইনডিফিনিট টেন্সত লিখা তেন্তে আনটো অংশ ক'ত লিখা হ'ব পাষ্ট ইনডিফিনিট টেন্সত লিখা হ'ব একেবাৰে মাইন্ড ফ্ৰেশ কৰি বুজি ল'ব এটা অংশ প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব নহলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিব তেন্তে আনটো অংশ আপুনি কোন টেন্সত লিখিব পাষ্ট ইনডিফিনিট টেন্সত লিখিব টিচাৰসকলৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেন্ট ক্লাছ হয় গতিকে চাই থাকিব এতিয়া চাব মই তাৰে এটা উদাহৰণ দি দিছো এটা নহয় দুটাই দিয়া গৈছে
It is many years since. প্ৰথমতে আমি চালো যে since টো আমাৰ চিনাকি শব্দ, since টো যদি চিনাকি শব্দ আমি চালো যে এটা অংশ it is many years, যে is আছে নহয়, যেহেতু ইয়াতে মেইন ভাৰ্ব নাই, মেইন ভাৰ্ব নাথাকিলে হয়তো am is are সিহঁতৰ সহায় লাগিব। এতিয়া সিহঁতৰ কোনো এটা আছে নে নাই, আছে, is টো হ'ল প্ৰেজেন্ট টেন্সৰ ফৰ্ম, প্ৰেজেন্টৰ ফৰ্ম, গতিকে এই বাক্যটো মানে এইখিনি অংশ কোন টেন্সত আছে, প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে, প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে। যদি সেই প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে তেতিয়াহ'লে আমি পিছৰ অংশটো কোন টেন্সত লিখিম, পাষ্ট ইনডিফিনিট। এতিয়া পাষ্ট ইনডিফিনিট টেন্সৰ গঠনটো কি আছিলে, সাবজেক্ট প্লাস ভাৰ্ব টু প্লাস অবজেক্ট। এতিয়া প্ৰথমখিনি যেনেকৈ আছে তেনেকৈ মই আজ কানি দিলো, সিন্স আই, তাৰপিছত আইটো হ'ল সাবজেক্ট, সাবজেক্টৰ পিছত আমাৰ ভাৰ্ব কিমান লাগে, ভাৰ্ব টু লাগে। কামৰ ভাৰ্ব টু কি, কাম কেম কাম, কাম কেম কাম, গতিকে কামৰ ভাৰ্ব টু হ'ল কেম, ই হ'ল ভাৰ্ব টু কেম, CAME কেম, বাকীখিনি যেনেকৈ আছে তেনেকৈ লিখি দিব। গতিকে ই হ'ল আমাৰ ৰোল টুৰ প্ৰথমটো এক্সাম্পল। ঠিক আছে, এবাৰ আহিছো আমাৰ 2 নম্বৰ ৰোললৈ, মেনি ইয়াৰ্ছ হেভ পাষ্ট। এবাৰ চাব যে বাক্যটো আমাৰ কোন টেন্সত আছে। আমি প্ৰথমতে চাই ললো মেনি ইয়াৰ্ছ, মেনি ইয়াৰ্ছ বুলি ক'লে ই হ'ল সাবজেক্ট, ই হ'ল হেভ বা হেজ, ই হ'ল ভাৰ্ব থ্ৰী, পাষ্টটো হ'ল ভাৰ্ব থ্ৰী। এতিয়া চাব আমাৰ সাবজেক্ট প্লাস হেভ বা হেজ প্লাস ভাৰ্ব থ্ৰী কোনটো গঠনত ব্যৱহাৰ হয়, কোনটো টেন্সৰ গঠনত ব্যৱহাৰ হয়, ই হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন। এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠনটো যিহেতু আমি গমেই পাইছো, গতিকে আমি গম পালো যে সিন্স টো চিনাকি শব্দ, বাকি আগৰ অংশটো কোন টেন্সত আছে, প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে। এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিলে বাকি অংশটো কোন টেন্সত লিখিব লাগিব, মানে য'ত ব্ৰেকেট দিয়া থাকে সেই অংশটো আমি সদায় পাষ্ট টেন্সত লিখিব লাগিব, পাষ্ট ইনডিফিনিট। I came to Guwahati, পাষ্ট ইনডিফিনিট টেন্সৰ গঠনটো হ'ল সাবজেক্ট প্লাস ভাৰ্ব টু আৰু বাকিখিনি হ'ল অবজেক্ট। ঠিক আছে, এইখিনি কথা বুজি পাইছে। যদি এইখিনি কথা বুজি পাইছে তেতিয়াহ'লে 3 নম্বৰ ৰোলটোলৈ আহিছো। এবাৰ চাব ই হ'ল ৰোল 3। ৰোল 3 কি কৈছে, সিন্সৰ প্ৰথম অংশ পাষ্ট ইনডিফিনিট টেন্স হলে পিছৰ অংশ পাষ্ট পাৰফেক্ট টেন্স হয়। এইখিনি কিন্তু মষ্ট ইম্পৰ্টেণ্ট ৰোল, ইয়াতে যিকেইটা ৰোল দিয়া হৈছে মষ্ট ইম্পৰ্টেণ্ট ৰোল হয়, টিচাৰ বিলাকৰ কাৰণেতো খুবেই ইম্পৰ্টেণ্ট। আপোনালোকে কিন্তু ষ্টুডেণ্ট বিলাকক একেবাৰে সহজ ধৰণে শিকাই দিব পাৰিব। এতিয়া চাব যদি সেই বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত আছে, লগতে চিনাকি শব্দ সিন্স আছে, এটা অংশ কোন টেন্সত আছে, পাষ্ট ইনডিফিনিট টেন্সত আছে, ই হ'ল হেল্পিং ভাৰ্ব, ইয়াতে মেইন ভাৰ্ব যিহেতু নাই, ইয়াতে হেল্পিং ভাৰ্ব আছে, ৱাজ আৰু ৱেৰটো হ'ল পাষ্ট টেন্সৰ ফৰ্ম। গতিকে ইয়াক চাই আমি গম পালো যে এই বাক্যটো কোন টেন্সত আছে, পাষ্ট ইনডিফিনিট টেন্সত আছে, আৰু সেইকাৰণে আমি পিছৰ অংশটো কোন টেন্সত লিখিম, পাষ্ট পাৰফেক্ট টেন্সত লিখিম। এতিয়া পাষ্ট পাৰফেক্ট টেন্সৰ গঠনটো কি আছে, প্ৰথমতে আমি লিখি ললো ইট ৱাজ লং since I। এতিয়া পাষ্ট পাৰফেক্ট টেন্সৰ গঠনটো কি আছে, সাবজেক্ট প্লাস হেড প্লাস ভাৰ্ব থ্ৰী প্লাস অবজেক্ট, সাবজেক্ট প্লাস হেড, এবাৰ কিন্তু হেড লাগিব, হেড প্লাস ভাৰ্ব থ্ৰী, ব্ৰেকেটত যিটো দিয়া থাকিব সেইটো সদায় ভাৰ্ব ওৱানত দিয়া থাকে, ইয়াক সদায় ভাৰ্ব থ্ৰী লিখিব লাগিব, ইয়াৰ হেড সিন হিম লাষ্ট। গতিকে আশা কৰিছো গাইজ এইখিনি কথা আপুনি একেবাৰে সহজভাৱে বুজি পাইছে। যদি বুজি পাইছে তেতিয়াহ'লে, যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখক, যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফলো বাটনটো প্ৰেছ কৰি ৰাখক, আৰু আগলৈকে আৰু দুজনৰ উপকাৰ হওক আপুনি যদি পাৰে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক। জয় হিন্দ, জয় ভাৰত।